নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল কেইদিনমান বিৰতিৰ মূৰত তোমালোকৰ সমাজ বিজ্ঞানৰ পাঠ এটিলৈ পুনৰ ঘূৰি আহিছোঁ। মোৰ বিশ্বাস তোমালোকে ভালকৈ পঢ়ি আছা আৰু পাঠটো আৰম্ভ কৰাৰ আগত দুটামান কথা তোমালোকক কৈ থৈ দিওঁ। তোমালোক গোট পৰীক্ষাৰ চিলেবাছ দিয়া হৈ গৈছে, নিশ্চয় তোমালোকে ভালকৈ পঢ়ি আছা। যিটো প্ৰথমটো গোট পৰীক্ষা হ'ব, ভালকৈ পঢ়ি থাকা। পৰীক্ষা হয়তো তোমালোকৰ এটা দুটা দিন পিছুৱাব হ'ব পাৰে, সেইটো পিছৰ কথা, কিন্তু ভালকৈ মুঠতে পঢ়ি থাকা। পৰীক্ষাটোৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন হোৱা সকলো, গম পাইছা? এতিয়া আমি পাঠটো লৈ আহিছোঁ। আমি আলোচনা কৰি আছিলোঁ অসমৰ ভূগোল। এই অসমৰ ভূগোল এই পাঠটোৰ দুটা তোমালোকক ভিডিঅ' দিয়া হৈছে। পাঠটোৰ দুটা ভিডিঅ' তোমালোকক দিয়া হৈছে। জনসংখ্যা আৰু বসতি, জনসংখ্যা বৃদ্ধিৰ ধাৰা আৰু জনসংখ্যাৰ বিতৰণ, এই তিনিটা পইণ্ট ইতিমধ্যে দুটা ভিডিঅ'ত তোমালোকক দিয়া হৈছে। যে অসমৰ জনসংখ্যা আৰু বসতি বুলি ক'লে কি বুজায়, তাৰপিছত জনসংখ্যা বৃদ্ধিৰ ধাৰাটো অসমত কেনেকুৱা, জনসংখ্যা বৃদ্ধি কেনেকৈ হৈ আছে অসমত, আৰু লগতে জনসংখ্যাৰ বিতৰণ কেনেকুৱা অসমৰ বিভিন্ন অঞ্চলত বা অসমৰ বিভিন্ন জিলাত, বা আমি যদি কওঁ উজনি অসম, মধ্য অসম, নামনি অসম, এনেকৈ জনসংখ্যাটো কেনেকৈ বিতৰণ হৈ আছে, ক'ত বেছি আছে, ক'ত কম আছে, এই গোটেইবিলাক আলোচনা কৰা হৈ গৈছে। নেক্সট আমাৰ আছে জনসংখ্যা বৃদ্ধিৰ কাৰণ। এই পইণ্টটো আমি আজি আলোচনা কৰিম। জনসংখ্যা বৃদ্ধিৰ কাৰণ, অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণ। লগতে এই পাঠটিত আৰু কেইবাটাও পইণ্ট আছে, যেনে জনগোষ্ঠী আৰু ভাষিক বৈচিত্ৰ্য। অসমখন কেনেকৈ বিভিন্ন জনগোষ্ঠী আৰু বিভিন্ন ভাষা ভাষীৰ লোকৰ মিলন ভূমিলৈ পৰিণত হ'ল, সেই কথাটো আমি আলোচনা কৰিম পিছত। লগতে অসমৰ পৰিবহণ ব্যৱস্থা সম্পৰ্কে আমি আলোচনা কৰিম। অসমৰ বিভিন্ন পৰিবহণ ব্যৱস্থা, যেনে জল পৰিবহণ, পথ পৰিবহণ, বায়ু পৰিবহণ, এই গোটেই ৰেল পৰিবহণ, এই গোটেইবিলাক কথা আমি আলোচনা কৰিম পিছত। নেক্সট, পৰিবহণ ব্যৱস্থাৰ কি কি সমস্যা আছে, সেই সমস্যাবিলাকো আমি আলোচনা কৰিম। লগতে আছে অসমৰ সম্পদ, ইয়াৰ প্ৰকাৰ আৰু বৈশিষ্ট্য। আমাৰ অসমৰ সম্পদ কি, সেই সম্পদসমূহৰ প্ৰকাৰবোৰ কি কি আৰু তাৰ বৈশিষ্ট্য কি, সেইখিনিও আমি পিছত পাম। লগতে এই পাঠটিত আছে মানৱ সম্পদ, প্ৰাকৃতিক সম্পদৰ সংকট, অসমৰ অৰ্থনীতি, কৃষি আৰু উদ্যোগ, অসমৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্ভাৱনা। এই গোটেইকেইটা পইণ্ট আমি ষ্টেপ বাই ষ্টেপ আলোচনা কৰি যাম। আজি আমি আলোচনা কৰিম জনসংখ্যা বৃদ্ধিৰ কাৰণ, অৰ্থাৎ আমাৰ অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণ কি। তোমালোকে আগৰ পাঠটো পাই আহিছা, কোনো এটুকুৰা ঠাইত জনসংখ্যা বৃদ্ধিৰ কাৰণ তিনিটা। আমি পৃথিৱীৰ যিকোনো ঠাইলৈ যদি আমি চাওঁ, তেতিয়া গম পাম জনসংখ্যা বৃদ্ধিৰ কাৰণ কেইটা, তিনিটা। এটা হ'ল জন্মৰ হাৰ বৃদ্ধি, এটা হ'ল মৃত্যুৰ হাৰ হ্ৰাস, আনটো হ'ল জনপ্ৰব্ৰজন। এই তিনিটা কাৰণতে কি হ'ব পাৰে, কোনো এটুকুৰা ঠাইত জনসংখ্যা বৃদ্ধি হ'ব পাৰে। যে প্ৰথমটো কি দিয়া আছে চোৱা, যে জন্মৰ হাৰ বৃদ্ধি। যে যদি জন্মৰ হাৰটো বৃদ্ধি হৈ থাকে, আমাৰ ভাৰতত জনসংখ্যা বৃদ্ধিৰ কাৰণ বুলি ক'লে কি, যে যদি জন্মৰ হাৰ বৃদ্ধি হৈ থাকে, সেই অনুপাতে মৃত্যুৰ হাৰ কিন্তু বৃদ্ধি হোৱা নাই, বৰঞ্চ মৃত্যুৰ হাৰ হ্ৰাসহে হৈছে। এই দুটা কাৰণ। লগতে মনত ৰাখিবা, এই দুটা কাৰণক একেলগে জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি বুলিও কয়। অৰ্থাৎ যেতিয়া জন্মৰ হাৰ বৃদ্ধি হ'ব, মৃত্যুৰ হাৰ হ্ৰাস হ'ব, তেতিয়া সেইটোক কয় জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি। আৰু আনটো হ'ব জনপ্ৰব্ৰজন, অৰ্থাৎ কোনো এটুকুৰা ঠাইৰ পৰা যদি মানুহ স্থায়ীভাৱে আহি আন এটুকুৰা ঠাইত বসবাস কৰে, তেতিয়া সেই ঠাই টুকুৰালৈ জনপ্ৰব্ৰজন হোৱা বুলি কোৱা হয়। ধৰা হ'ল, মই এটা উদাহৰণ দিছোঁ, যে বাংলাদেশৰ পৰা মানুহ আহি অসমত স্থায়ীভাৱে বসবাস কৰিল, তেতিয়া কি ক'ম, অসমত জনপ্ৰব্ৰজন হৈছে। এতিয়া এই তিনিটা কাৰণ হ'ল জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ। এতিয়া আমি যদি অসমলৈ চাওঁ, অসমতো এই তিনিটাই হ'ব, কিন্তু অসমত জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধিৰ প্ৰধান কাৰণ হ'ল এই জনপ্ৰব্ৰজন। অসমত জনসংখ্যা বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ হ'ল জনপ্ৰব্ৰজন। অসমতো তোমাৰ জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি হৈ আছে, কিন্তু সেই হাৰটো বেছি হোৱা নাই, কিন্তু তোমাৰ কি হৈছে, জনপ্ৰব্ৰজন বহু বেছি পৰিমাণে হৈ আছে। হ'ল, এতিয়া চাবা, অসমত জনপ্ৰব্ৰজন সম্পৰ্কে মই ডিটেইলছ ইয়াত কৈ আছোঁ তোমালোকক। যে আমাৰ অসমত জনপ্ৰব্ৰজন বুলি ক'লে, মই ইয়াত 1826 চনৰ পৰাই কৈছোঁ, কিন্তু 1826 নহয়, একচুৱেলি প্ৰাগ ঐতিহাসিক কালৰ পৰা অসমলৈ বিভিন্ন জনগোষ্ঠীৰ জনস্ৰোত হৈয়ে আছে। জনস্ৰোত মানে কি, আগমন হৈয়ে আছে মানুহৰ।
1826 চনৰ পৰা এই আগমনটো অলপ বেছিকৈ হৈছে। যেতিয়া 1826 চনত ব্ৰিটিছে অসমখন শাসন কৰিবলৈ লৈছিল তেতিয়াৰ পৰা জনপ্ৰব্ৰজন মানে বেছিকৈ হ'বলৈ আৰম্ভ কৰে। নেক্সট 1947 চনত যেতিয়া আমাৰ দেশ বিভাজন হয়, ব্ৰিটিছৰ কবলৰ পৰা যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল 1947 চনত, তেতিয়া আমাৰ অসমৰ গাতে লাগি থকা বৰ্তমানৰ বাংলাদেশ সেইখিনি সময়ত কি আছিল, পাকিস্তানৰে এটা অংশ আছিল যাৰ নাম আছিল পূব পাকিস্তান। মানে 1947 চনত ভাৰত স্বাধীন হৈ গ'ল, স্বাধীনতে ভাৰত দ্বিখণ্ড হৈ গ'ল, দুটা ভাগ হৈ গ'ল, এটা হ'ল ভাৰতবৰ্ষ, আনটো হ'ল পাকিস্তান। এতিয়া পাকিস্তানৰ দুটা অংশ, এটা পশ্চিম পাকিস্তান, এটা পূব পাকিস্তান। পশ্চিম পাকিস্তান হ'ল বৰ্তমানৰ পাকিস্তানক পশ্চিম পাকিস্তান বুলি কোৱা হয়, আৰু বৰ্তমানৰ বাংলাদেশক কোৱা হয়, সেই সময়ত কোৱা হৈছিল পূব পাকিস্তান। এতিয়া এই যেতিয়া স্বাধীনতা হৈছিল 1947 চনত, তেতিয়া সেই তেতিয়াৰ পূব পাকিস্তান অৰ্থাৎ বৰ্তমানৰ বাংলাদেশৰ পৰা অজস্ৰ হিন্দু শৰণাৰ্থী আমাৰ কলৈ আহিছিল, অসমলৈ আহিছিল। বিৰাট এটা সাংঘাতিক জনপ্ৰব্ৰজন হৈছিল 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিল। বৰ্তমানৰ বাংলাদেশ অৰ্থাৎ তেতিয়াৰ পূব পাকিস্তানৰ পৰা অজস্ৰ হাজাৰ হাজাৰ হিন্দু শৰণাৰ্থী আহি আমাৰ অসমত আশ্ৰয় লৈছিল। সেইটো এটা জনপ্ৰব্ৰজন হৈছিল। নেক্সট তোমালোকে এই যিটো জনসংখ্যাৰ বৃদ্ধিৰ ধাৰা তাত পাইয়ে আছা যে আমাৰ 1901 পৰা 1911, 1911 পৰা 21, 21 পৰা 31, 31 পৰা 41, 41 পৰা 51, 51 পৰা 61, 61 পৰা 71, 71 পৰা 81, 81 পৰা 91, 91 পৰা 2001, লগতে 2001 পৰা 2011 কেনেকে জনসংখ্যা বৃদ্ধি হৈ আছে সেইটো গম পাইছা। আৰু সেইখিনিতে তোমালোকে পাইছিলা যে 1951, 61 আৰু 1961, 71 এই দুই দশকত পূব পাকিস্তান অৰ্থাৎ বাংলাদেশৰ পৰা অসমলৈ সাংঘাতিক জনপ্ৰব্ৰজন হৈছিল। ইয়াৰ কাৰণ হিচাপে আমি প্ৰথমটো পালোৱে 1947 চনত যেতিয়া দেশ বিভাজন হৈছিল তেতিয়া অজস্ৰ হিন্দু শৰণাৰ্থী আহিছিল মানে কি আহিয়ে আছিল। এই ধাৰাটো 1951, 61 লৈ চলিয়ে আছিল, হিন্দু শৰণাৰ্থী অজস্ৰ আহিছিল। তাৰপিছত 1961, 71 তোমালোকে নিশ্চয় জানা 1969, 70 চনত সেই তেতিয়াৰ পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজত বিৰাট যুদ্ধ হৈছিল। অৰ্থাৎ পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ গৰিষ্ঠ সংখ্যক মানুহ আছিল ইছলাম ধৰ্মাৱলম্বী, কিন্তু পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ ভাষা আছিল সম্পূৰ্ণ বেলেগ। পশ্চিম পাকিস্তান অৰ্থাৎ বৰ্তমানৰ পাকিস্তান ভাষা আছিল উৰ্দু, আৰু পূব পাকিস্তান অৰ্থাৎ বৰ্তমানৰ বাংলাদেশ তেওঁলোকৰ ভাষা আছিল বাংলা। গতিকে এই যিটো ভাষাৰ ভিন্নতাৰ কাৰণে তেওঁলোকৰ বিৰাট এটা যুদ্ধ হৈছিল। এই যুদ্ধত তেতিয়াৰ পূব পাকিস্তান অৰ্থাৎ বৰ্তমানৰ বাংলাদেশক ভাৰতে সহায় কৰিছিল। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। ভাৰতে সহায় কৰিছিল, আৰু সেই ভাৰতে সহায় কৰা সেইখিনি সময়তে অজস্ৰ বাংলাদেশী অৰ্থাৎ 1969 পৰা 71 ভিতৰত অজস্ৰ বাংলাদেশী, ইছলাম ধৰ্মাৱলম্বী বাংলাদেশীয়ে হওক, হিন্দু ধৰ্মাৱলম্বী বাংলাদেশীয়ে হওক, আহি আমাৰ অসম, পশ্চিমবংগ এইবোৰ ঠাইত আশ্ৰয় লৈছিল। আৰু এনেকৈ সেই দশকত 61, 71তো অসমত কি হৈছিল, অবাধ গতিত জনপ্ৰব্ৰজন হৈছিল। আৰু তোমালোকে পাই আহিছা জনসংখ্যা বৃদ্ধিৰ ধাৰা যে 1951, 61 চনত আমাৰ এই দশকটোত অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল 34.98%, আৰু লগতে 1961, 71তো প্ৰায় একেই আছিল 34.95%। গতিকে এই ইমান হাৰত যি জনসংখ্যা বৃদ্ধি হৈছে অসমত, ইয়াৰ মূল কাৰণটোৱে হ'ল বৰ্তমানৰ বাংলাদেশ তেতিয়াৰ পূব পাকিস্তানৰ পৰা অবাধ গতিত হোৱা প্ৰব্ৰজন হৈছে। এতিয়া চাবা ইয়াত আৰু এটা তথ্য দিয়া আছে 1951, 2001 এই 50 বছৰত দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল 185%। 1951 পৰা 2001 চনত আমাৰ গোটেই ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি হৈছে কিমান, 185%। কিন্তু এই 50 বছৰত অসমত চোৱা 232%। কিমান বৃদ্ধি হৈছে, অসমত 232% বৃদ্ধি হৈছে। কিমান জনসংখ্যা আমাৰ অসমত বৃদ্ধি হৈছে, ভাৰতত 185, অসমত কিন্তু 232। কিন্তু তাৰ লগতে এটা কথা মনত ৰাখিবা, জনসংখ্যাৰ যিটো প্ৰাকৃতিক বৃদ্ধি অৰ্থাৎ জন্মৰ হাৰ বৃদ্ধি, মৃত্যুৰ হাৰ হ্ৰাস ভাৰতৰ অন্য প্ৰান্তৰ লগত অসমৰ প্ৰায় একেই। তেনেহ'লে কিয় ইমান জনসংখ্যা বৃদ্ধি হ'ল, ইয়াৰ কাৰণ এইটো জনপ্ৰব্ৰজন।
অসমলৈ অবাধ গতিত বৰ্তমানৰ বাংলাদেশৰ পৰা প্ৰব্ৰজন হৈ আছে। সদ্যহতে এই প্ৰব্ৰজনটো বহুখিনি কমিছে, বিশেষকৈ 1991 চনৰ পৰা এই প্ৰব্ৰজনটো লাহে লাহে কমি আছে। তোমালোকে নিশ্চয় নিউজ পেপাৰতো পঢ়ি থাকা যে আমাৰ যিটো সীমাত কাটাতাৰৰ বেৰ দিয়া এই কাম পূৰ্ণগতিত চলি আছে, বহুখিনি হৈ গৈছে। গতিকে এতিয়া প্ৰব্ৰজন বহুখিনি কমিছে, সম্পূৰ্ণ কমা নাই, আগৰ তুলনাত বহুখিনি কমিছে। আৰু এই জনপ্ৰব্ৰজনটো যদি কমে তেতিয়াহ'লে আমাৰ অসমত যিটো জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধি এইটো নিশ্চয় কমি যাব। হ'ব? চ' আজিলৈ তোমালোকৰ এইখিনিয়ে। তোমালোকে ভালকে ভিডিঅ'টো চাবা, বুজিবা, সুবিধা হ'লে মোক ক'বা। ইয়াৰ পিছত আমি পৰৱৰ্তী পইণ্টটো আলোচনা কৰিম। হ'ব? ধন্যবাদ।